মাতা লক্ষ্মী কিয় দাসী হ'ব লগা হৈছিল? কোৱা হয় যে যিখন ঘৰত ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ পূজা কৰা হয় সেইখন ঘৰত সুখ শান্তি বিৰাজ কৰে। তেনে ঘৰত ঐশ্বৰ্য বিভূতি বৃদ্ধি হয়, বিবাহিত জীৱন সুখৰ হয়। পিছে আপুনি বাৰু জানেনে যে এবাৰ এনে হৈছিল যে লক্ষ্মী দেৱীৰ কাৰণে স্বয়ং ভগৱান বিষ্ণু দুখী হৈ পৰিছিল। দেৱী লক্ষ্মী মানুহৰ ঘৰত দাসী হৈ থাকিব লগা হৈছিল। কিন্তু কিয় এনে হৈছিল? কিয় স্বয়ং ভগৱান বিষ্ণু দুখী হৈছিল আৰু দেৱী লক্ষ্মী কিয় দাসী হ'ব লগা হৈছিল? আহকচোন আজি ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীৰ এই আচৰিত কাহিনীটোকেই জানো। ধৰ্মগ্ৰন্থসমূহৰ কথা অনুসৰি উৎপত্তি হোৱাৰ পাছত ঈশ্বৰৰ নিৰ্দেশত ভগৱান বিষ্ণু সৃষ্টিৰ সঞ্চালন তথা পালনকৰ্তা হৈছিল। সমস্ত সৃষ্টিৰ ৰক্ষাৰ ভাৰ আছিল ভগৱান বিষ্ণুৰ। আনহাতে দেৱী লক্ষ্মী হৈ পৰিছিল সম্পদ ঐশ্বৰ্য বিভূতিৰ অধিকাৰিণী। দেৱী লক্ষ্মীৰ বাবেই সমগ্ৰ সৃষ্টি ঐশ্বৰ্যময় সৌন্দৰ্যময় হৈছিল। উৎপত্তি হোৱাৰ পাছত দুয়ো পতি পত্নী হিচাপে বৈকুণ্ঠ লোকত নিবাস কৰিছিল। মানুহে নিজৰ কৰ্মফল অনুসৰি জীৱনৰ সুখ দুখ যশ খ্যাতি ঐশ্বৰ্য বিভূতি আদি সকলো ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ কৃপাতে লাভ কৰে। পৌৰাণিক কথা অনুসৰি এবাৰ ভগৱান বিষ্ণু পৃথিৱী ভ্ৰমণ কৰিবলৈ ওলাইছিল। এই কথা জানিব পাৰি দেৱী লক্ষ্মীয়েও তেওঁৰ লগত যাবলৈ অনুমতি বিচাৰিলে। কিন্তু প্ৰথমে ভগৱান বিষ্ণুৱে মাতা লক্ষ্মীক লগত লৈ যাবলৈ ইচ্ছা কৰা নাছিল। পিছে স্বামীৰ লগত যাবলৈ আগ্ৰহ কৰি লক্ষ্মীয়ে বাৰে বাৰে সুধি থকাৰ বাবে অৱশেষত এটা চৰ্তত ভগৱান বিষ্ণুৱে মাতা লক্ষ্মীক লগত লৈ যাবলৈ মান্তি হল। ভগৱান বিষ্ণুৱে লক্ষ্মীক ক'লে, হে দেৱী, তুমি মোৰ লগত যাবলৈ আগ্ৰহ কৰিছা ঠিকেই, কিন্তু মোৰ লগত যাবলৈ হলে তুমি এটা চৰ্ত মানি ল'ব লাগিব। ভগৱান বিষ্ণুৰ কথা শুনি লক্ষ্মীয়ে সুধিলে, হে স্বামী, কৃপা কৰি মোক আপোনাৰ লগত আহিবলৈ দিয়ক। মই আপোনাৰ সকলো চৰ্ত মানি ল'বলৈ প্ৰস্তুত। পিছে প্ৰভু, মইনো কি চৰ্ত মানি চলিব লাগিব? ভগৱান বিষ্ণুৱে ক'লে, হে দেৱী, তুমি যেতিয়া মোৰ লগত যাবা তেতিয়া কোনো পৰিস্থিতিতে তুমি উত্তৰ দিশলৈ চাব নোৱাৰিবা। যদিহে তুমি এই চৰ্ত মানি ল'ব পাৰা তেন্তে মোৰ লগত আহিব পাৰিবা। লক্ষ্মীয়ে ক'লে, হে প্ৰভু, এইটো তেনেই সাধাৰণ চৰ্ত। মই আপোনাৰ এই চৰ্ত অৱশ্যে মানি চলিম। চৰ্ত মানি লোৱাৰ পাছত ভগৱান বিষ্ণুৱে লক্ষ্মী দেৱীৰ সৈতে পৃথিৱী ভ্ৰমণ কৰিবলৈ আগবাঢ়িল। পৃথিৱীলৈ আহি দুয়োজনে ইফালে সিফালে ঘূৰি ফুৰিব ধৰিলে। তেওঁলোকে যিটো পথত আগবাঢ়িছিল সেই পথৰ উত্তৰ দিশৰ ফালটো অতি মনোমোহা হৈ আছিল। গোটেইখন সুন্দৰ ফল ফুলেৰে ভৰি আছিল। আগবাঢ়ি গৈ থাকোঁতে এবাৰ লক্ষ্মীৰ দৃষ্টি উত্তৰ দিশে পৰিল। দৃষ্টি পৰাৰ লগে লগে লক্ষ্মী সেই সুন্দৰ মনোমোহা পৰিৱেশৰ প্ৰতি মোহিত হৈ পৰিল। স্বামী ভগৱান বিষ্ণুৰ চৰ্ত মানি চলাৰ কথা দিছিল যদিও লক্ষ্মীয়ে সেই চৰ্তৰ কথা পাহৰি বাৰে বাৰে উত্তৰ দিশলৈ চাব ধৰিলে। সেইফালে যিমান চালে লক্ষ্মীৰ মন সিমানেই অধিক মোহিত হৈ পৰিল। অৱশেষত লক্ষ্মীয়ে নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰিলে। লক্ষ্মী গৈ উত্তৰ দিশত থকা এখন ফুলনিৰ মাজত উপস্থিত হল।
ইয়াৰ পাছত লক্ষ্মীয়ে সেই ফুলনিৰ পৰা এপাহ ফুল ছিঙি পুনৰ ভগৱান বিষ্ণুৰ ওচৰলৈ আহিল। লক্ষ্মীক দেখি বিষ্ণু দুখী হৈ পৰিল। স্বামীক দুখী দেখি মাতা লক্ষ্মীৰ নিজৰ চৰ্তৰ কথা মনত পৰিল। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, হে দেৱী, তুমি এয়া কি কৰিলা? তুমি কথা দিছিলা যে তুমি উত্তৰ দিশলৈ দৃষ্টি নিদিয়া, কিন্তু তুমি চৰ্ত ভংগ কৰি কেৱল উত্তৰ দিশলৈ দৃষ্টি দিয়াই নহয়, তুমি তালৈ গৈ ফুল ছিঙি লৈ আহিলা। তুমি এই কথাও পাহৰি গলা যে কাৰোবাৰ কোনো বস্তু নুসুধাকৈ স্পৰ্শ কৰাটো অপৰাধ, যিটো চুৰিৰ শ্ৰেণীত পৰে, যাৰ বাবে তুমি শাস্তি ভোগ কৰিব লাগিব। ভগৱান বিষ্ণুৰ কথা শুনি দেৱী লক্ষ্মীয়ে নিজৰ ভুল উপলব্ধি কৰি ক্ষমা বিচাৰি ক'লে, হে প্ৰভু, সেই ফুলনিখনৰ সৌন্দৰ্য দেখি মই সকলো পাহৰি গলো। মই চৰ্তৰ কথাও পাহৰি গলো আৰু তালৈ গৈ মই এই অপৰাধ কৰিলো। মোক ক্ষমা কৰক প্ৰভু। তেতিয়া বিষ্ণুৱে ক'লে, হে দেৱী, তুমি যি অপৰাধ কৰিলা তাৰ বাবে মোৰ ওচৰত নহয়, সেই ফুলনিৰ মালিকৰ ওচৰতহে ক্ষমা বিচাৰিব লাগিব। সেই ফুলনিৰ মালিকেহে তোমাৰ এই অপৰাধ ক্ষমা কৰিব পাৰে, কিন্তু তোমাৰ অপৰাধৰ শাস্তি হিচাপে তুমি সেই ফুলনিৰ মালিকৰ ঘৰত দাসী হিচাপে থাকিব লাগিব। ভগৱান বিষ্ণুৰ কথা শুনি দেৱী লক্ষ্মী হতভম্ব হৈ পৰিল। লক্ষ্মীয়ে খেতিয়কৰ ঘৰত দাসী হৈ থকা কথাটো মানি ল'বলৈ টান পাইছিল, কিন্তু স্বামীৰ কথা অমান্য কৰিবলৈও সাহস নোহোৱা হ'ল। উপায়হীন হৈ লক্ষ্মীয়ে খেতিয়কৰ ঘৰত দাসী হৈ থাকিবলৈ মান্তি হ'ল। তাৰ পাছত দেৱী লক্ষ্মীয়ে এগৰাকী দুখীয়া নাৰীৰ ৰূপ লৈ পোনে পোনে সেই মালিকৰ ঘৰলৈ গ'ল। লক্ষ্মীয়ে দেখিলে যে সেইজন এজন দুখীয়া খেতিয়ক, যাৰ আৰ্থিক অৱস্থা বৰ ভাল নহয়। লক্ষ্মীয়ে খেতিয়কৰ ওচৰলৈ গৈ ক'লে, হে মালিক, মোৰ নাম লক্ষ্মী। মই আপোনাৰ ফুলনিৰ পৰা এপাহ ফুল ছিগিলো। তাৰ শাস্তি হিচাপে মোৰ স্বামীয়ে মোক আপোনাৰ দাসী হৈ থাকিবলৈ আদেশ দিছে। গতিকে আপুনি কৃপা কৰি মোক আপোনাৰ দাসী হিচাপে স্বীকাৰ কৰি লওক। মই আপোনাৰ খেতিৰ কামত সহায় কৰি দিম। লক্ষ্মীৰ কথা শুনি সেই খেতিয়কে তেওঁক দাসী হিচাপে স্বীকাৰ কৰি ল'বলৈ অস্বীকাৰ কৰি ক'লে, হে দেৱী, আপুনি কোন হয়, ক'ৰ পৰা আহিছে মই নাজানো, কিন্তু মোক কোনো দাসীৰ প্ৰয়োজন নাই। মোৰ ঘৰত যি কাম আছে আমি পতি পত্নীয়ে মিলি সেই কাম সহজেই সমাধা কৰিব পাৰোঁ, আৰু এগৰাকী দাসী ৰাখি বেতন দিবলৈও আমাৰ ওচৰত ধন নাই। গতিকে আপুনি আমাক ক্ষমা কৰক। খেতিয়কজনৰ কথা শুনি লক্ষ্মীয়ে অনেক কাকুতি মিনতি কৰি ক'লে, হে মালিক, আপুনি মোক কোনো বেতন দিব নালাগে। মোক খাবলৈ দুবেলা দুমুঠি অন্ন দিলেই হ'ব। মই আপোনাৰ ঘৰত বেতনৰ বাবে কাম কৰিবলৈ অহা নাই, বৰঞ্চ শাস্তি ভোগ কৰিবলৈহে আহিছো। গতিকে মোক আপোনাৰ দাসী হিচাপে থাকিবলৈ দিয়ক। এনেদৰে কাকুতি মিনতি কৰি কোৱাত অৱশেষত খেতিয়কে লক্ষ্মীক দাসী হিচাপে তেওঁৰ ঘৰত থাকিবলৈ দিলে। দাসী হৈ লক্ষ্মীয়ে খেতিয়কক অনেক কামত সহায় কৰি দিব ধৰিলে। কেতিয়াবা পথাৰত কাম কৰে, কেতিয়াবা বাৰীত কাম কৰে, কেতিয়াবা ঘৰত কাম কৰে আৰু কেতিয়াবা গৰু গাই চোৱা চিতা কাম কৰে।
খেতিয়কেও লক্ষ্মীক নিজৰ ঘৰৰে সদস্যৰ নিচিনা ব্যৱহাৰ কৰিছিল। তেনেতে এদিন খেতিয়কে গম পালে যে তেওঁৰ ঘৰত কাম কৰা দাসীজনী আন কোনো নহয়, স্বয়ং দেৱী লক্ষ্মী। এই কথা জানিব পাৰি খেতিয়কে লক্ষ্মীৰ ভৰিত পৰি কান্দিবলৈ ধৰিলে। খেতিয়কে লক্ষ্মী দেৱীৰ ওচৰত ক্ষমা খুজি ক'লে, হে মাতা, মোৰ অজ্ঞানতাৰ বাবে ক্ষমা কৰিব। যাক মই পূজা কৰিব লাগে সেই মাতা লক্ষ্মীৰ হতুৱাই মই পাপীয়ে কাম কৰালো। মই আপোনাক অনেক কাম কৰিবলৈ বাধ্য কৰোৱালো, অনেক কষ্ট দিলো। মোৰ এই পাপৰ প্ৰায়শ্চিত্ত জনম জনম ধৰিও মই কৰিব নোৱাৰিম। হে মাতা, আপুনি কিয় মোক এই অখণ্ড পাপৰ ভাগি কৰালে? মোক ক্ষমা কৰক মাতা, মোক ক্ষমা কৰক। তেতিয়া দেৱী লক্ষ্মীয়ে নিজৰ ৰূপ ধাৰণ কৰি হাঁহি মাৰি ক'লে, হে খেতিয়ক, এইবোৰ যি হ'ল সকলো মোৰ কৰ্মৰ বাবেই হ'ল। ইয়াত তোমাৰ কোনো দুখ নাই, গতিকে তোমাৰ কোনো পাপ নহয়। কিন্তু তোমাৰ দাসী হোৱাৰ পাছতো তুমি মোক নিজৰ পৰিয়ালৰ সদস্য যেন গণ্য কৰি যি সুব্যৱহাৰ কৰিলা, তাৰ বাবে মই তোমাৰ প্ৰতি অতি প্ৰসন্ন। গতিকে মই তোমাক বৰদান দিছো যে তুমি আজীৱন সুখ সমৃদ্ধি যশ মান লাভ কৰিবা। আজিৰ পৰা তোমাৰ পৰিয়ালৰ লোকে জীৱনত কোনো ধৰণৰ যন্ত্ৰণা ভোগ কৰিব নালাগিব। খেতিয়কক এনেদৰে বৰদান দি দেৱী লক্ষ্মী পুনৰ ভগৱান বিষ্ণুৰ ওচৰলৈ উভতি গ'ল। তাৰ পাছত সেই খেতিয়কৰ পৰিয়ালে সুখেৰে জীৱন নিৰ্বাহ কৰিব ধৰিলে। মাতা লক্ষ্মীৰ এই কাহিনীৰ পৰা এই কথাই বুজিব পাৰি যে মানুহে কেতিয়াও আনৰ বস্তুৰ প্ৰতি লোভ কৰিব নালাগে। কেতিয়াও বিনা অনুমতিত আনৰ বস্তু ল'ব নালাগে, যিটো চুৰিৰ শ্ৰেণীত পৰে। আৰু সি যিয়েই নহওক লাগে, অপৰাধ কৰিলে সকলোৱে শাস্তি ভোগ কৰিব লাগিব। যিকোনো কৰ্মৰ ফল পোৱাটো নিশ্চিত। বান্ধৱসকল, আশা কৰোঁ আমাৰ আজিৰ কাহিনীভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।